নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখি ফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰতিপুৱাৰ দৰে আজিৰ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিকা সুমিত কিৰণ ডাঙৰীয়া তেওঁ জনাব আজি দিনটো আপোনাৰ ৰাশিফল গ্ৰহগতি যাত্ৰা আদি বিভিন্ন সমস্যাৰ সমাধান দিবলৈ তেওঁ চেষ্টা কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰতিপুৱাৰ দৰে আজিও গ্ৰহগতিৰ পৰা আৰম্ভণি কৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ ৰাহু কুম্ভ ৰাশিত চন্দ্ৰ মকৰ ৰাশিত আজি শনি বহি আছে মীন ৰাশিত মংগল মেষ ৰাশিত আজি ৰবি বৃষ ৰাশিত বহি আছে আজিৰ দিনটোত লগ্ন বুধ আৰু শুক্ৰ মিথুন ৰাশিত বৃহস্পতি বহি আছে কৰ্কট ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে আপুনি বছৰটোৰ বাবে এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি গোল্ডেন টপাজ কাৰণ আপোনাৰ অৰ্থনৈতিক ফালেদি যদি শুভ ফল পাব খুজিছে তেতিয়া এই ৰত্নটি সোঁহাতৰ তৰ্জনীত ধাৰণ কৰক 10 কেৰেট মানৰ ওপৰত ল'ব ৰূপত বনাই পিন্ধিব পাৰে সোণতো বনাব পাৰে বৃহস্পতিবাৰ দিনটো পালন কৰিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম কাপছ এণ্ড পেণ্টাকলছ এৰিছ আজি ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি ব্যস্ততা বৃদ্ধি পাব মনৰ অস্থিৰতা বাঢ়িব বিদ্যাত শুব পাৰিবাৰিক দিশত শান্তি বজাই থাকিব প্ৰেমত কষ্ট আজি ধুতুৰা গছৰ শিপা কলা কাপোৰত বান্ধি নিজৰ লগত ৰাখক ব্লু কালাৰ ব্লেক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 2 এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স বৃষ ৰাশি টৰাছ পুৰণি সমস্যাবোৰৰ সমাধান হ'ব ধন আগমনৰ যুগ কৰ্মত শুব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ শৰীৰ শুব হোৱাইট কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 5 হয় এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ কৰ্ম চাই ল'ব বিচাৰিম হয় আজি 5 জুন 21 জেঠ তিথি কৃষ্ণা পঞ্চমী ব্ৰহ্মযুগ আজি মকৰ ৰাশি শুদ্ৰ বৰ্ণ শ্ৰৱণা নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ পশ্চিম দিশত নাই আজি মনৰ ক্ষেত্ৰত কিছু অশুভকাৰক মনটো অশান্ত হৈ থাকিব দিনটো বাকী ক্ষেত্ৰত শুভ ফলদায়ক হ'ব আজি দিনটোৰ বাবে বেল নাখাব এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকলছ এণ্ড টেম্পাৰেন্স জেমিনি ব্যৱসায় বাণিজ্যত শুভ ফল সামাজিক কামত ব্যস্ততা বৃদ্ধি স্বাস্থ্যৰ প্ৰতি যত্ন লওক বিতৰ্কৰ পৰা দূৰত থাকক বিতৰ্ক হ'ব নালাগে বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন ভগৱান বিষ্ণুক আজি ঘিউ মিশ্ৰিত হালধীয়া ভোগ অৰ্পণ কৰক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নাম্বাৰ 4 এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড কিং অফ ছৰ্ডছ নতুন কৰ্মৰ সুযোগ পাব সামাজিক কামত গুৰুত্ব বৃদ্ধি পাব বিদ্যাত শুভ ফল পাৰিবাৰিক অশান্তি হ'ব পাৰে ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা প্ৰেমত সাৱধান থাকক আজি কোনো মন্দিৰত বা দৰিদ্ৰ লোকক দৈ আৰু দক্ষিণা দান কৰক ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 1 হয় আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম হয় প্ৰতিদিনৰ দৰে আজিও চিঠিখন লৈছোঁ এখন প্ৰেৰণ কৰিছে তিনিচুকীয়াৰ পৰা তেওঁ লিখিছে যে এটা শ্ৰী যন্ত্ৰ ঘৰত প্ৰতিষ্ঠা কৰিব পাৰিম নেকি হয় শ্ৰীযন্ত্ৰমটো আপুনি প্ৰতিষ্ঠা কৰিব পাৰে লক্ষ্মী যন্ত্ৰ সকলোৱে পাৰে আৰু লক্ষ্মী দেৱীয়ে তেতিয়া সন্তুষ্টি লাভ কৰে বিশেষকৈ ব্যৱসায় বাণিজ্য নতুবা আপোনাৰ নিজৰ কিবা ভাল অনুষ্ঠান প্ৰতিষ্ঠান থাকিলে তাতো আপুনি প্ৰতিষ্ঠা কৰিব পাৰিব কাঠৰ থাপনাত হালধীয়া নতুবা ৰঙা কাপোৰ দি ল'ব অকণমান ধান দি ল'ব ইয়াৰ ওপৰত আপুনি শ্ৰীযন্ত্ৰমটো ৰাখক সদায় ধূপচাকি ৰাখাব লাগিব প্ৰাকৃতিক গুণসম্পন্ন শ্ৰীযন্ত্ৰম হ'লে বেছি ভাল আজিকালি মেটেলৰ শ্ৰীযন্ত্ৰম পায় পঞ্চধাতুৰ পায় নৱ মেটেলৰো পায় 8 মেটেলৰো পায় লগতে আপুনি প্ৰতিষ্ঠা কৰাৰ দিনা প্ৰাণ প্ৰতিষ্ঠা কৰি জাগৰিত কৰক আৰু দোকান পোহাৰত ৰাখিলেতো টকা পইচা আপোনাৰ হাতলৈ আহিব লক্ষ্মী দেৱীৰ পাঁচালী শ্ৰীযন্ত্ৰমৰ আগত যদি আপুনি সদায় পঢ়িব পাৰে তেতিয়াও কিন্তু টকা পইচা হাতলৈ আহিব ফল পাব ধন্যবাদ হয় আছিল আপোনাৰ চিঠিৰ উত্তৰ যদিহে আমাৰ অনুষ্ঠানটি চাই আছে নিশ্চয় আপুনি উত্তৰ পাই নিয়মখিনি পালন কৰিব পাৰিব গতিকে এতিয়া সময় হৈছে এটা চমু বিৰতিৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ হিতাৰৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় ওৱান্স এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' কোনো সুসংবাদ প্ৰাপ্তি কৰ্মৰ ক্ষেত্ৰত পদোন্নতি মনৰ শান্তি বৃদ্ধি পাব যান বাহনৰ পৰা সতৰ্ক থাকক পাৰ্পল কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 3 কাপছ এণ্ড ছৰ্ডছ
কন্যা ৰাশি পেটৰ সমস্যা হ'ব পাৰে, নতুন সংবাদে আনন্দ লাভ, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত সন্দেহ। এটা পাত্ৰত পানী দিব, তুলসী পাত ৰাখিব, বগা ফুল ল'ব আৰু পানীখিনি ঘৰৰ চাৰিওফালে ছটাই দিয়ক, ভাল হ'ব। আপোনাৰ টয়লেটৰ বাহিৰা গোটেইকেইটা ৰুমত ছটিয়াব পাৰে। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 7। তুলা ৰাশি পেণ্টাকলছ এণ্ড পেজ অফ চ'ৰ্ডছ। লিব্ৰা শৰীৰৰ প্ৰতি যত্ন ল'ব, ভাবি থকা কথা পূৰণ হ'ব পাৰে, ব্যৱসায়ত শুভ, অচিনাকি ব্যক্তিৰ পৰা সাৱধান থাকক, প্ৰেমত উৎসাহ বৃদ্ধি। আজি হনুমানজীক আপুনি নিম পাতেৰে তৈয়াৰী কৰা মালা এডাল অৰ্পণ কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 2। বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড পেণ্টাকলছ। কৰ্মৰ ক্ষেত্ৰত ভাল সুযোগ লাভ, মনৰ ক্ষেত্ৰত দুশ্চিন্তা বৃদ্ধি, চঞ্চল হ'ব মন, অন্য লোকৰ প্ৰশংসা পাব, পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে, প্ৰেমত বিবাহৰ যুগ। য়েলো কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 3। হয়, এতিয়া আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম, যিহেতু প্ৰত্যেক দিনাই আপোনাৰ বাবে লৈ অহা হয় এটা বিশেষ বিষয়। দাদা, আজিৰ বিশেষ বিষয়টো কি অনা হৈছে? হয়, আজিৰ বিষয়টো হৈছে মংগল, সূৰ্য, শনি, চন্দ্ৰ আদি প্লেনেটে সংৰাগৰ ওপৰত কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়ে। জ্যোতিষশাস্ত্ৰই মংগল, সূৰ্য, শনি, ৰাহু আৰু চন্দ্ৰক সংৰ ওপৰত প্ৰভাৱ পেলোৱা মুখ্য কাৰক হিচাপে চিনাক্ত কৰে। যেতিয়া সূৰ্য আৰু মংগলে আপোনাৰ লগ্নক প্ৰভাৱিত কৰে, তেতিয়া আপুনি আনৰ আৱেগ অনুভৱ কৰিবলৈ অপাৰগ হৈ পৰে আৰু অতিষ্ঠ হৈ পৰে। যদি আপোনাৰ কুণ্ডলী বা জন্মকুণ্ডলীত শনি আৰু ৰাহুৱে চন্দ্ৰক প্ৰভাৱিত কৰিছে, তেন্তে আপোনাৰ চিন্তাধাৰা নেতিবাচক হৈ পৰে আৰু আপুনি প্ৰায়ে আনৰ ওপৰত খং জাৰে। ঘাতক যোগ হৈছে এটা জ্যোতিষীয় সংযোগ, যিটো তেতিয়া ঘটে যেতিয়া এটা কুণ্ডলীত মংগল আৰু শনি একেলগে থাকে বা এটাৰ ওপৰত আনটোৰ দৃষ্টি পৰে। এই যোগে প্ৰচণ্ড খং, হিংহিঙা ভাৱ আৰু নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ জন্মকুণ্ডলীত মংগল দুৰ্বল হয়, তেন্তে আপুনি চেষ্টা কৰিলেও নিজক শান্ত কৰাটো অসম্ভৱ হৈ পৰিব পাৰে। ইয়াৰ ফলত ৰক্তচাপৰ সমস্যাও হ'ব পাৰে। আন আৱেগৰ দৰেই দমিত খঙো শৰীৰত জমা হ'ব পাৰে আৰু ইয়াৰ ফলত অনিচ্ছাকৃতভাৱে খঙৰ বহিঃপ্ৰকাশ ঘটিব পাৰে, যাৰ প্ৰভাৱ প্ৰায়ে আপোনাৰ আটাইতকৈ আপোনজনৰ ওপৰত পৰে। খং গঠনমূলকভাৱে পৰিচালনা আৰু মুক্ত কৰিবলৈ আপোনাৰ দিনচৰ্চা, প্ৰাণায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰাটো অত্যন্ত ফলপ্ৰসূ হ'ব পাৰে। মংগল গ্ৰহৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু খং প্ৰশমিত কৰিবলৈ এটা ৰঙা প্ৰবালৰ গণেশ পেণ্ডেণ্ট পিন্ধক। বিশেষকৈ যদি আপোনাৰ জন্মকুণ্ডলীত মংগল আৰু চন্দ্ৰৰ স্থিতি অশুভ হয়, এই পেণ্ডেণ্টটোৱে মংগল গ্ৰহক শান্ত কৰাত সহায় কৰে আৰু আৱেগিক সুস্থিৰতা প্ৰদান কৰে। ৰত্ন আৰু স্ফটিকবোৰে শক্তিশালী, নিৰাময়কাৰী আৰু শান্তকাৰী শক্তি বহন কৰে। ইয়াক পিন্ধিলে কেৱল পিন্ধাজনৰে নহয়, তেওঁৰ চৌপাশৰ পৰিৱেশো প্ৰভাৱিত হয়। কিয়ানাইট, পিংক আপেল, ৰছ কোৱাৰ্টছ আৰু ব্লুলেছ এগেটৰ দৰে ৰত্নসমূহে আপোনাৰ প্ৰেম আৰু কৰুণা বৃদ্ধি কৰাৰ ক্ষমতা প্ৰসাৰিত কৰে, যিয়ে আপোনাক ক্ষমা কৰিবলৈ আৰু খং তথা হতাশাৰ পৰা আঁতৰি আহিবলৈ উৎসাহিত কৰে। আৰু এয়া আছিল বিশেষ বিষয়টো। আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফল ক্ষেত্ৰলৈ আগবাঢ়িম। হয়, পেণ্টাকলছ এণ্ড কাপছ। ধনু ৰাশি চেটেৰিয়াছ। বন্ধুবৰ্গৰ পৰা লাভৱান হ'ব, আৰ্থিক যোগাযোগ বৃদ্ধি, কৰ্মব্যস্ততা বৃদ্ধি, মূল্যৱান বয় বস্তু হেৰাব পাৰে, সাৱধান হওক, চকুৰ বিষয়ে আমনি দিব, প্ৰেমত উৎসাহ। আজি বগলা মন্দিৰ দৰ্শন কৰক, হালধীয়া মিঠাই, হালধীয়া ফুল আদি অৰ্পণ কৰক, ভাল হ'ব। গল্ডেন কালাৰ, য়েলো কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 6। কাপছ এণ্ড এজ অফ চ'ৰ্ডছ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। মানসিক চিন্তা বৃদ্ধি পাব, দিনটো আনন্দেৰে পাৰ হ'ব, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত সমস্যাই দেখা দিব পাৰে, কোনো শুভ সংবাদত আনন্দিত হ'ব, বিদ্যাত বাধা আছে। এটা তামৰ পাত্ৰত অলপ ঘিউ ল'ব, ৰঙা ফুল, ৰঙা চন্দন আদি মিক্স কৰাকৈ সূৰ্যদেৱক অৰ্ঘ্য দিয়ক, ভাল হ'ব। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া কুম্ভ ৰাশি ওৱান্স এণ্ড কাপছ। একুৰিয়াছ। আজি সমস্যাৰ সমাধান দেখুৱাই আছে, বন্ধুৰ সহায় সহানুভূতি লাভ, ব্যৱসায়ত আশা কৰা মতে ফল নাপাব, বিদ্যাত শুভ, প্ৰেমত আনন্দ লাভ। পিংক কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 7। মীন ৰাশি পেণ্টাকলছ এণ্ড চেৰিয়ট। আজি কৰ্মৰ ক্ষেত্ৰত নিজৰ স্থিতি বজাই ৰাখক, দিনটো হতাশাৰ মাজেৰে পাৰ হ'ব, বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, মনৰ আশা পূৰণ হ'ব, উচ্চ শিক্ষাত শুভ ফল। আজিৰ দিনটোত হনুমান চালিচা পাঠ কৰক।
ব্লেক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 9। হয় ধন্যবাদ জনাইছোঁ। গতিকে আপুনি যদি ব্যক্তিগত জীৱনত বিভিন্ন সমস্যাত ভুগি আছে, বিবাহ, শিক্ষা আদি, ব্যৱসায় আদি বিভিন্ন সমস্যাত যদি ভুগি আছে এনেধৰণৰ, তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে, আপোনাৰ সমস্যা জনাই সমাধান ল'ব পাৰিব। লগতে আপোনালোকে আমালৈ চিঠিযোগেও প্ৰেৰণ কৰিব পাৰিব আপোনাৰ সমস্যা দি। আমি প্ৰতিদিনে এখন এখন চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু যদিহে আপুনি বিচাৰিছে তেওঁক ব্যক্তিগতভাৱে লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰ স্থিত চেম্বাৰলৈ। আৰু আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিব, আপোনাৰ সমস্যাটি জনাব পাৰিব। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 995574212112। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।